নমস্কাৰ, এই মুহূৰ্তত আপোনালোক দিবলৈ যে গুৰুত্বপূৰ্ণ খবৰ কিয়নো PM কিষাণৰ লৈকে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যদি আপোনালোকে PM কিষাণৰ টকা লাভ কৰি আছে তেন্তে আপোনালোকৰ বাবে এইটো খবৰ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো সেয়েহে আপোনালোকে ভিডিঅ' স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলত নতুন এতিয়া কথা হ'ল যে আজিৰ খবৰটো হ'ব যে PM কিষাণৰ যিটো আপোনালোকৰ PM কিষাণৰ 17 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব। তো আজি কিন্তু আপোনালোকক ডাইৰেক্টলি জনাই দিম কোনটো ডেটত আপোনালোকক PM কিষাণৰ টকা দিয়া হ'ব। ডেট কিন্তু ইতিমধ্যে ফিক্স হৈ গৈছে। এতিয়া PM কিষাণৰ 17 নম্বৰ ইনষ্টলমেণ্ট যিটো দিয়া হ'ব। তো আপোনালোকে নিজে গম পায় যে যোৱা ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে কিন্তু PM কিষাণৰ 16 নম্বৰ কিস্তিটো দিয়া হৈছে। তো 4 মাহ মূৰে মূৰে যিহেতু PM কিষাণৰ টকা দিয়া হয় 2000কৈ, তো সেয়েহে আপোনালোকৰ 17 নম্বৰ কিস্তিটো কিন্তু আজি এই জুন মাহতে কিন্তু দিয়া হ'ব। জুন মাহত কেতিয়া দিয়া হ'ব কোনটো ভিডিঅ'টোত আপোনালোক কৈ আছোঁ। আৰু যিসকলে টকা লাভ নকৰে, যিসকলৰ EKYC হোৱা নাই, লেণ্ড চেণ্ডিং ইয়েছ হৈ আছে বা কিবা এটা ইয়েছ হৈ আছে, তেওঁলোকক কিন্তু আজি এইটো ভিডিঅ'ত জনাই দিম কেনেকৈ কি কৰিলে তেওঁলোকে টকা লাভ কৰিব। তো এতিয়া আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত যাই কিন্তু আপোনালোকে তাতে লিখি দিব PM কিষাণ বুলি আপোনালোকে দিব। তো যিহেতু মই এটা ৱেবছাইটত আহিছোঁ, তো ইয়াত আপোনালোকে PM কিষাণ লিখি দিব। তো PM কিষাণ লিখাৰ লগে লগে কিন্তু PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট হয় এইটো খোল খাব। তো প্ৰথমে যিটো লিংক দেখা পাব আপোনালোকে এইটো লিংকত আপোনালোকে ক্লিক কৰি দিব। এইটো লিংকত যদি আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডেশবৰ্ডটো শ্ব' হ'ব এনেকৈ। তো এতিয়া আপোনালোকে ডেশবৰ্ডটো শ্ব' হ'ব। ডেশবৰ্ডটো শ্ব' হোৱাৰ লগে লগে কিন্তু আপোনালোকে ইয়াত পাই যে ইয়াত PM কিষাণ অফিচিয়েল ৱেবছাইটটো ইয়াত খোল খাইছে। তো এতিয়া আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ PM কিষাণৰ ষ্টেটাছ কি চেক কৰিব, আপোনালোকৰ ষ্টেটাছটো কি হৈ আছে। তো ইয়াত আপোনালোকে চেক কৰিব পাৰিব। তো আপোনাৰ লেণ্ড চেণ্ডিং ইয়েছ হৈ আছে নে নাই, আপোনালোকৰ EKYC ইয়েছ হৈ আছে নে নাই, আৰু আপোনালোকৰ আধাৰ চেণ্ডিং ইয়েছ হৈ আছে নে নাই। তো এইটো কিন্তু আপোনালোকে ইয়াত চেক কৰিব পাৰিব। তো ইয়াত আপোনালোকে যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত দিব। তাৰপিছত কিন্তু আপোনালোকে এই কেপচাৰটো ইয়াত আপোনালোকে ফিল আপ কৰিব। ইয়াত কেপচাৰটো ফিল আপ কৰি ইয়াত কিন্তু আপোনালোকে গেট OTPত ক্লিক কৰিব। তো গেট OTPত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ মাজত আপোনালোকৰ পাৰ্চনেল ডিটেইলছসমূহ ইয়াত শ্ব' কৰিব। তো শ্ব' কৰাৰ লগে কিন্তু ইয়াত আপোনালোকে চেক কৰিব পাৰিব। তো এনেকৈ কিন্তু আপোনালোকে চেক কৰিব। এতিয়া কথা হ'ল যে আপোনালোকৰ PM কিষাণৰ 17 নম্বৰ কিস্তি আপোনালোক কেতিয়া দিয়া হ'ব। তো 17 নম্বৰ কিস্তি দিয়া হ'ব 18 জুন তাৰিখে। যিহেতু এইটো আজি হ'ল, যিহেতু আজি 15 তাৰিখ। তো এতিয়া আপোনালোকৰ 16, 17, 18 তাৰিখে আপোনালোক 18 তাৰিখে টকা দিয়া হ'ব। আৰু মাত্ৰ মাজত 2 দিন আছে। আপোনালোকৰ 2 দিন পিছতে কিন্তু আপোনালোকৰ টকা দিয়া হ'ব। যিহেতু ইয়াত অফিচিয়েল নোটিছ হিচাপে কিন্তু ইয়াত দেখাই দিয়া আছে। তো ইয়াত আপোনালোকে চাবলৈ পাইছে যে অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ দ্য 17th ইনষ্টলমেণ্ট অফ PM কিষাণ স্কিম 18 জুন 2024। তো 2024 যিহেতু 18 তাৰিখে আপোনালোকৰ টকা দিয়া হ'ব আপোনাৰ বেংক একাউণ্টত। আপোনালোকে যিসকলে PM কিষাণৰ টকা লাভ কৰি আছে, 16 নম্বৰ কিস্তিলৈকে লাভ কৰিছে, তেওঁলোকে কিন্তু 17 তাৰিখে 17 নম্বৰ ইনষ্টলমেণ্ট তেওঁলোকে কিন্তু 18 তাৰিখে লাভ কৰিব। তো নিশ্চিত আপোনালোকে 18 তাৰিখে লাভ টকা পাব। যিহেতু PM কিষাণৰ ৱেবছাইটত এইটো কৈ আছে, ইয়াত চাইছে যে 18 জুন তাৰিখে কিন্তু আপোনালোকৰ টকা দিয়া, 18 জুন তাৰিখে আপোনালোকৰ টকা দিয়া হ'ব। তো 18 তাৰিখে কিন্তু আপোনালোকে টকা লাভ কৰিব। আৰু যিসকলে EKYC কৰা নাই তেওঁলোকে কিন্তু আপোনালোকৰ নিয়াৰেষ্ট যিটো CSC চেণ্টাৰ আছে, এই CSC চেণ্টাৰত গৈ কিন্তু আপোনালোকে EKYCটো কৰাই ল'ব। নহ'লে কিন্তু আপোনালোকে 18 তাৰিখে টকা লাভ নকৰে। EKYCটো যদি কৰি লয় তেতিয়া কিন্তু আপোনালোকে 18 তাৰিখে টকা লাভ কৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিতে আছে। আজি যদি কিবা বুজিব পৰা নাই তেনেহ'লে কমেণ্ট কৰি জনাব। তো যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি ভিডিঅ' সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপোনালোকে চেনেলত কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ